নিশ্চয় ক'ব লাগিব আজি 11টা দিন অতিক্ৰম কৰিলে অভিশপ্ত ভুটীয়া পাৰ ঋতুটোত কিন্তু কোনো সুফল লাভ কৰিব পৰা নাই। 11টা দিনে কি প্ৰচেষ্টা চলাই আছে, অসংখ্য প্ৰচেষ্টা চলাই আছে ONGC আজি পৰ্যন্ত কোনো সুফল লাভ কৰিব পৰা নাই। অৱশেষত এটা আমেৰিকাৰ কেন্দ্ৰীয় দল আহি উপস্থিত হৈছে, বিশেষজ্ঞ দল আহি উপস্থিত হ'ল অভিশপ্ত ঋতুটোত আৰু তেওঁলোকে অভিযান চলাই আছে। বৰ্তমান ঋতুৰ যি পৰিৱেশ আমি ইয়াৰ পৰা দেখাব নোৱাৰোঁ, সঠিকটো আছে সঠিক তথাপিও ইয়াৰ যি শব্দ প্ৰদূষণ দিছে, শব্দ প্ৰদূষণ আমি কেৱল মাত্ৰ শব্দ শুনা পাৰিম। পূৰ্বতকৈ কিছু হ্ৰাস পাইছে বুলি যদি ONGC আমাক প্ৰকাশ কৰিছে, প্ৰেছ ভিডিঅ'ৰ জৰিয়তে আমাক জনাব চেষ্টা কৰিছে। কিন্তু আজি পৰ্যন্ত যি পূৰ্বত যিদৰে ইয়াত শব্দ প্ৰদূষণ হৈছিলে, কিদৰে পৰিস্থিতি হৈছিলে, যিদৰে গেছ নিগম হৈছিলে, সেই একেই পৰিৱেশে বিৰাজ কৰি আছে বৰ্তমান এই স্থানত। জাংচট পদ্ধতিৰো 9টা দিনত অতিক্ৰম কৰিলে, 9টা দিনত জাংচট পদ্ধতি ব্যৱহাৰ কৰিলে, জাংচট পদ্ধতিৰো কোনো ধৰণৰ সুফল লাভ নকৰিলে। অৱশেষত আমেৰিকাৰ এটা বিশেষজ্ঞ দল আহি ইয়াত অভিযান চলাই আছে, কালি অভিযান চলাইছে, আজিও অভিযান চলাই আছে। তেওঁলোকে কোৱা অনুসৰি ONGC আমাক প্ৰকাশ কৰা অনুসৰি কিছু পূৰ্বতকৈ হ্ৰাস পাইছে বুলি জানিব দিছে আৰু 2-3 দিনৰ ভিতৰত এই যি অভিশপ্ত ঋতু বন্ধ হ'ব বুলিও আমাক জানিব দিছে। কিন্তু বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ সুফল লাভ কৰা নাই। ইটোৰ পিছত সিটোকে ইটোৰ পিছত সিটোৰ বিশেষজ্ঞ দল আহিছে। দিল্লীৰ পৰা বিশেষজ্ঞ দল আহিলে, তেওঁলোকে জাংচট পদ্ধতিৰে 9টাকৈ দিন ইয়াত প্ৰচেষ্টা চলালে, অভিযান চলালে, ইয়াৰ পিছতো কোনো ধৰণৰ সুফল লাভ নকৰিলে। অৱশেষত পৰহিৰ আবেলি অৱশেষত আমেৰিকাৰ এটা তিনিজনী বিশেষজ্ঞ দল আহিলে। এই বিশেষজ্ঞ দলটোৱে অনুসন্ধান কৰিলে, পৰিদৰ্শন কৰিলে, সামগ্ৰিক পৰিস্থিতিৰ বুজ ল'লে। ইয়াৰ পিছত তেওঁলোকে আহি যোৱাকালি আৰু আজি তেওঁ প্ৰচেষ্টা চলাই আছে। কিছু হ্ৰাস পাইছে বুলি ONGC জানিব দিছে, কিন্তু বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ সুফল লাভ কৰিব পৰা নাই। পূৰ্বত যিদৰে শব্দ প্ৰদূষণ হৈছিলে, পূৰ্বত যিদৰে গেছ নিগম হৈছিলে, একে পৰিৱেশ আমি দেখি পাইছোঁ। যদিও আমি তাৰ সেই স্থানত যাব নোৱাৰোঁ, আমি ইয়াত প্ৰত্যক্ষ কৰিছোঁ, ইয়াৰ শব্দ শুনা পাইছোঁ, কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ সুফল লাভ কৰিব পৰা নাই। জাংচট পদ্ধতিৰ অৱলম্বন কৰিলে, এতিয়া নতুনকৈ কিছু পদ্ধতিৰ অৱলম্বন কৰিছে আমেৰিকাৰ বিশেষজ্ঞ দলটোৱে, কোনো সুফল লাভ কৰিব পৰা নাই। অহৰ্নিশে ইয়াৰ প্ৰতিটো দল সংগঠনে, প্ৰতিটো জাতীয় দল সংগঠনে প্ৰতিবাদ কৰি আছে, কিদৰে ৰোধ কৰিব পাৰি, কিদৰে ইয়াৰ সুফল লাভ কৰিব পাৰি। এই বিষয়ে ONGC বিষয়াসকলক অতি শীঘ্ৰে তেওঁলোকে প্ৰচেষ্টা কৰিব বুলিও বিভিন্ন সময়ত দল সংগঠনে প্ৰতিবাদ জনাই আছে, যদিও আজিলৈকে কোনো ধৰণৰ সুফল লাভ কৰা নাই। অহৰ্নিশে ONGC প্ৰচেষ্টা চলাই আছে আৰু বৰ্তমান আজি 11টা দিন অতিক্ৰম কৰিলে, 11টা দিনতো বৰ্তমান ৰোধ কৰিব পৰা নাই। পৰৱৰ্তী সময়ত কিদৰে পৰিৱেশ বিৰাজ কৰিব, কিদৰে সামগ্ৰিক পৰিৱেশ হ'ব, কিদৰে ইয়াৰ এই প্ৰক্ৰিয়া ৰোধ হ'ব, আমি সামগ্ৰিক পৰিৱেশ ভাৰতৰ দৰ্শকসকলক আমি জনাব চেষ্টা কৰিম।